আপোনালোকলৈ ধন্যবাদ থাকিল আমাৰ এই আমিনকেটা উচাটাৰী গাঁৱলৈ মানে কথা হ'ল যোৱা ফেব্ৰুৱাৰী মাহৰ 2 তাৰিখত আমাৰ এইটো ঘৰৰে বাবুৰ আলী মণ্ডলৰ ছোৱালী আপোনালোকে যেটো য'ত বহিছে তাৰ উত্তৰ ফালে দুটা ৰেল লাইন আছে ৰেল লাইন দুটাৰ সিফালে তাৰ ছোৱালীক বিবাহ দিছিল আৰু বিবাহ দিয়াৰ 1.5 বছৰমান পিছত এটা সন্তান জন্ম দিলে সন্তান জন্ম দিয়াৰ 40-45 দিনমান পিছত সেই ছোৱালীজনী তাৰ শহুৰেকৰ ঘৰৰ পৰাই হঠাৎ ৰাতি এটা হোৱা দোৱা লাগিল মানুহে কৈ আছে যে বাবুৰ আলীৰ ছোৱালীজনে ৰেলত কাটি মৰিলে পিছে আমি ৰাতিপুৱা আহিলোঁ ৰাতি আৰু নাহিলোঁ তেতিয়া আমাৰ বিলত অলপ বোকা আছিল আমাৰ ঘৰটো আৰু সিফালে আহি পেলাই দেখিলোঁ যে মানে পলিথিনেৰে মেৰুৱাই সাইডত ৰাখি দিছে আজি এই যোৱা ফেব্ৰুৱাৰীৰ পৰা আজিৰ তাৰিখলৈকে 10 মাহমান ৰানিং চলি আছে আজি সেই ছোৱালীলৈ বাবুৰ আলীয়ে কোনো ধৰণৰ মানে উপযুক্ত কোনো বিচাৰ নাপালে তাৰ কাৰণে এই বাবুৰ আলীয়ে আপোনালোকৰ মিডিয়াসকলক মাতি আনিছে আৰু আমিও গাঁওবাসী হৈ আপোনালোকৰ মিডিয়াৰ আগত এইখিনি কথা মানে হাৰ্ডলি ৰিকুৱেষ্ট কৰিছোঁ যাতে এই কেছৰ উপযুক্ত তদন্ত হৈ আৰু আসামিজয়ে যাতে উপযুক্ত শাস্তি পায় আৰু এই বাবুৰ আলী যাতে ন্যায় পায় এইখিনি কথা আমি আপোনাৰ আগত এই মিডিয়াৰ মাধ্যমত আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক মানে বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ আপোনালোকে ইনভেষ্টিগেশ্যন কৰি যাতে বাবুৰ আলী ন্যায়টো পায় হত্যাকাৰী কোনে কোনে আছিল আৰু হত্যাকাৰী আমি মানে শুনামতে ইয়াত 5 জন মানক মানে তেখেতে বাবুৰ আলীয়ে আসামি দিছে এজন হ'ল সেই ছোৱালীজনীৰ মানে হাজবেণ্ড আকবৰ আলী আৰু 2 নম্বৰ আছিল কমলা বিবি 3 নম্বৰ আছিল আক্কাল আলী আৰু 4 নম্বৰ হাসিনা বিবি আৰু 5 নম্বৰ ৰাব্বানী শেখ এই 5 জনৰ ভিতৰত এতিয়া শুনামতে এটা আসামি বলে টিকি আছে আৰু 4 জনে মুক্ত আকাশৰ তলত ফুৰি আছে ইতিমধ্যে আমি শুনা পাইছোঁ আমাৰ কোকৰাঝাৰ যেটো আমাৰ এছপি ছাৰ আহিছে সেইটো বহুত নিষ্ঠাবানভাৱে কাম কৰি আছে গতিকে আমি সেই এছপি ছাৰক মানে অনুৰোধ কৰিছোঁ যাতে তেখেতে এই কেছটো অলপ চালি জাৰি উচিত তদন্ত কৰি এই বাবুৰ আলী মণ্ডলক যাতে ন্যায় বিচাৰটো দিয়ে তাৰপিছত মোৰ কাকা ভিটিভি সেক্ৰেটাৰী ঈদল তাৰপিছতো ফোন কৰিলোঁ ককাও নাজানে ভিটিভি সেক্ৰেটাৰী তাৰপিছত ক'লোঁ কাকা এনেকুৱা হৈ গৈছে তো আৰক্ষী আহিলে RPF আৰু তেওঁলোকে আহিলে অহাৰ পিছত কয় সেইটোতো ৰেলত কাটা নহয় বাবু তো এইটোতো এনেকুৱাকৈ কাটে নহয় তো কাটিলে একেবাৰে এনেকালে ভৰি নকাটে সব মানে ছিন্নভিন্ন হৈ গ'ল হয় তো এইটো একো হোৱা নাই মাৰি পেলাই মানে ৰাস্তাৰ ওচৰত ৰাখি দিছে গাপ দিবৰ কাৰণে ৰেলৰ ওচৰত ৰাখি পেলাই গাপ দিবৰ কাৰণে ৰাখি থৈ গৈছে তো গাঁৱৰ মানুহক মানে সুধিলোঁ সোধাৰ পিছত কয় হ্যাঁ হেৰ চাৰিয়ে মানে কাইজা হৈ থাকে এনেকুৱা কাইজা কৰি পেলাই মাৰি পেলাই মানে ৰাখি থৈ পলাই গৈছে তেওঁলোকে আমালোকে যেতিয়া গৈছোঁ ৰাতি 9টা বজাত তেতিয়া যাই পেলাই একো নাই তেওঁলোকৰ ঘৰত সবে মানে পলাই গৈছে গাঁৱৰ যে তোৰ কাকা আছিলে তেওঁ জেঠা আছিলে তেওঁলোকে আছিলে নহয় তেওঁ গৈছিলে তাৰপিছত আমাৰ আৰক্ষী জনালোঁ হৰগুৰি থানাত জনোৱাৰ পিছত 3 তাৰিখে আছিলে 3 তাৰিখ ফেব্ৰুৱাৰী 2 তাৰিখত মই জনানোৱাৰ পিছত আৰক্ষীত জনানোৰ পিছত কেছটো লোৱাৰ পিছত আহিলে তেওঁলোকে আহি পেলাই এদিন আহি পেলাই চাই গ'লে দুজনৰ বক্তব্য লৈ গ'লে সেইটোৱে পালে যে মাৰিছে বুলি তেওঁলোকে সন্দেহ হয় আৰু সন্দেহ কৰি গাঁৱৰ মানুহে ক'লে তো গ'লে আৰু অহা নাই মানে 2-3 মাহ হৈ যায় তো আসামি ধৰা নাই পোৱা নাই তেওঁলোকে কৈ থাকে তোমালোকে টেক কৰি দিয়া তো আমালোকে যদি পাৰোঁ তেনেহ'লে আপোনালোকক কিয় জনাইছোঁ তো আমালোকে কওঁ তো ধমকি দিয়ে আৰু থানাৰ আকবৰ আলী তারপরে আক্কেল আলী তারপর কমলা ভানু আর হাসনা বিবি আর রাব্বানী নামত কিছু দাখিল কৰিছোঁ তো তেওঁলোকৰ মাজত মানে আমালোকে মানে তেওঁৰ মুখৰ পৰা শুনো আৰু গাঁৱৰ মানুহৰ পৰা শুনো যে তেওঁলোকে মানে টকা কেছটো গাপ দিবৰ কাৰণে টকা খিলাই পেলাই
তেওঁলোকে ধৰিব কাৰণে মানে ধৰিব যাতে নোৱাৰে যাতে নোৱাৰে টকা দিছে 1.5 লাখ মান টকা দিছে তেওঁলোকেই কৈছে এইটো আমাৰ মানে ভণ্টিৰ হাজবেণ্ড আছিলে তেওঁই কৈছে মোৰ বড় ভণ্টিক ফোন কৰি পেলাই কৈছে এইবিলাক যে আমালোকে বাচিবৰ কাৰণে টকা দিলোঁ তেওঁতো বাচিব নোৱাৰিলোঁ তেওঁ কেছ চলি আছে তো সেইবিলাক কৈছে তাৰপৰা থানাত মানে খুব জনালোঁ মানে কিবা কোনোবাই নকৰে বাধা কৰে কিয় জনাব লাগে নালাগে তো কৈছোঁ আৰু কোৱাও নাই এনেকুৱা মানে জোৰ দি কোৱা নাই একো হা তাৰপিছৰ পৰা এতিয়া 10 মান চলি আছে তেওঁলোকক ধৰাও নাই আৰু কিবা আমালোকে বিচাৰ সঠিক তো মানে পোৱাও নাই কোনোবা কিবা পোৱা নাই আজিলৈকে 10 মান মাস হৈ যায় তো আজিলৈকে কিবা পোৱা নাই আমালোকে সঠিক বিচাৰ চাওঁ আৰু আপোনালোকৰ জৰিয়তে মানে সঠিক বিচাৰ চাওঁ আপোনালোকে যিটো ন্যায় হয় এইটো মানুহৰ এনেকুৱা নহয় সুখ বিচাৰটো আমালোকে চাওঁ আৰু মামাই কৈছোঁ মামা সেইটো চাব আমালোকৰ ভণ্টিক এনেকুৱা কৰিলে আপোনাকতো কোনোবা নকৰিলে তো আপুনি চালে ভাল হ'ল হয় ছাৰ শাস্তি পাব লাগে আমালোকৰ ভণ্টিক যিলোকে হত্যা কৰিছে উচিত শাস্তি পাব লাগে তেওঁলোকৰ আপোনাৰ কাছে অনুৰোধ কৰি মই কৈছোঁ ছাৰ আপুনি যিহেতু নাথাকক কিয় আমাৰ এই কেছটোত মানে আপুনি সহযোগিতা কৰিব এনেকুৱাকৈ পাম ন্যায় বিচাৰটো পাব লাগে হয় উচিত তদন্ত একোৱে কৰা নাই আমালোকেতো একো কৰিব পোৱা নাই মানুহৰ কেছ কৰে মানুহতো দেখোঁ তাও তদন্ত পায় কিন্তু আমালোকেতো একো পোৱা নাই টকা দিব পৰা নাই দেখি এওঁলোকে পোৱা নাই নেকি তেওঁলোকে টকা দিব পাৰিছে তেওঁলোকৰ কথামতে চলিছে এনেকুৱা যদি ৰাখি চলে তেনেহ'লে আমালোকে কাৰ কাছত যাম আইনৰ ওচৰতো আমালোকে যাইছোঁ না যে সঠিক বিচাৰ পাবলৈ কাৰণে আইনে কি কৰিলে একোতো কৰা নাই